কুম্ভ ৰাশি সাপ্তাহিক ৰাশিফল 12ৰ পৰা 18 এপ্ৰিল 2026। এই সপ্তাহটো কুম্ভ ৰাশিৰ বাবে এক গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। যি বিষয়বোৰ আগতে স্থগিত হৈ আছিল বা যি কামবোৰ আগবাঢ়িব পৰা নাছিল সেইবোৰ হঠাৎ গতি লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থাই আপোনাক এটা গুৰুত্বপূৰ্ণ সংকেত দিব। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱেই আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। কিছুমান কুম্ভ ৰাশিৰ লোকৰ বাবে এই সপ্তাহত নতুন সুযোগ, নতুন পৰিচয় বা নতুন পৰিকল্পনা আৰম্ভণি হ'ব পাৰে। আনহাতে কিছুমানৰ ক্ষেত্ৰত অলপ মানসিক চাপ বা দধৰ-মধৰ অনুভৱ কৰিব পাৰে। কিন্তু যদি আপুনি ধৈৰ্য আৰু আত্মবিশ্বাসেৰে আগবাঢ়ে তেন্তে এই সপ্তাহত আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনি দিব পাৰে। এই সপ্তাহত বিশেষকৈ কৰ্মজীৱন আৰু টকা পইচাৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ ঘটনা ঘটাৰ সম্ভাৱনা আছে। কিছুমান কুম্ভ ৰাশিৰ লোকৰ বাবে বহুদিনৰ আশা পূৰণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ এই ৰাশিফলত এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব আপোনাৰ টকা পইচাৰ ধন সম্পত্তিৰ ক্ষেত্ৰত কেনেকুৱা অৱস্থা থাকিব, কৰ্মজীৱনত কি ডাঙৰ সুযোগ আহিব পাৰে, প্ৰেম আৰু দাম্পত্য জীৱনত কি পৰিৱৰ্তন হ'ব পাৰে আৰু কোনটো দিন আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব। বেছি পলম নকৰি আহক তেন্তে জানি লওঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰ্থিক অৱস্থা। এই সপ্তাহত কুম্ভ ৰাশিৰ আৰ্থিক অৱস্থা লাহে লাহে ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। আগৰ কিছুদিন ধৰি যদি ধন সংক্ৰান্ত কিছুমান চিন্তা আছিল তেন্তে এই সপ্তাহত সেইবোৰ অলপ কমি অহাৰ সম্ভাৱনা আছে। বিশেষকৈ আগতে কৰা পৰিশ্ৰম বা প্ৰচেষ্টাৰ ফল লাহে লাহে লাভ কৰিবলৈ আৰম্ভ কৰিব পাৰে। চাকৰি কৰা কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। প্ৰথমতে এই দায়িত্ববোৰ অলপ কঠিন যেন লাগিলেও পিছলৈ এইটো আপোনাৰ বাবে আৰ্থিক উন্নতিৰ পথ মুকলি কৰিব পাৰে। ওপৰৰ কৰ্তৃপক্ষ আপোনাৰ বছে আপোনাৰ কামত সন্তুষ্ট হ'লে আগন্তুক সময়ত প্ৰমোচন বা বেতন বৃদ্ধিৰ সম্ভাৱনা দেখা যায়। ব্যৱসায় কৰা লোকসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক বা নতুন চুক্তিৰ সম্ভাৱনা আছে। বিশেষকৈ অনলাইন ব্যৱসায়, বাণিজ্য বা যোগাযোগৰ কামত জড়িত থকা লোকসকলে ভাল লাভৰ সুযোগ লাভ কৰিব পাৰে। কিন্তু এই সপ্তাহত ডাঙৰ ইনভেষ্ট কৰাৰ আগতে ভালকৈ চিন্তা কৰি আগবঢ়া উচিত। এই সপ্তাহত কিছুমান অকস্মাতে খৰচো দেখা দিব পাৰে। পৰিয়ালৰ প্ৰয়োজন, ঘৰ সংক্ৰান্ত কাম বা স্বাস্থ্যৰ বাবে অলপ ধন খৰচ হ'ব পাৰে। সেয়ে এই সময়ত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজন। কিছুমান কুম্ভ ৰাশিৰ লোকৰ বাবে এই সপ্তাহত পুৰণি পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনাও আছে। আগতে যি ধন ৰৈ গৈছিল বা যি কামৰ বাবে ধন পোৱা নাছিল সেইবোৰ এই সময়ত লাভ হোৱাৰ সম্ভাৱনা দেখা যায়। যিসকল লোকে নতুন ইনভেষ্ট বা নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ চিন্তা কৰি আছে তেওঁলোকে এই সপ্তাহত অলপ পৰিকল্পনা কৰি আগবঢ়া ভাল। হঠাৎ সিদ্ধান্ত নলোৱাটোৱেই উত্তম, কাৰণ ভালকৈ বিশ্লেষণ কৰি আগলৈ অধিক লাভ পোৱা সম্ভৱ হ'ব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত কুম্ভ ৰাশিৰ আৰ্থিক অৱস্থা স্থিৰ থাকিব, যদিও ধৈৰ্য আৰু বুদ্ধিমত্তাৰে ধন ব্যৱস্থাপনা কৰিলে আগন্তুক সময়ত অধিক উন্নতিৰ পথ মুকলি হ'ব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন কেৰিয়াৰ। এই সপ্তাহত কুম্ভ ৰাশিৰ লোকসকলৰ কৰ্মজীৱনত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত দেখা যায়। যিসকল লোকে বহুদিন ধৰি নিজৰ পৰিশ্ৰমৰ সঠিক ফল বিচাৰি আছিল তেওঁলোকৰ বাবে এই সপ্তাহত কিছু ভাল সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু সৃজনশীল চিন্তা ওপৰৰ কৰ্তৃপক্ষৰ চকুত পৰাৰ সম্ভাৱনা আছে। চাকৰি কৰা কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই সময়ত নতুন দায়িত্ব বা নতুন প্ৰজেক্ট আহিব পাৰে। প্ৰথমতে এই দায়িত্ববোৰ অলপ কঠিন যেন লাগিব পাৰে, আপোনাৰ প্ৰেছাৰ অনুভৱ কৰিব পাৰে। কিন্তু যদি আপুনি মনোযোগেৰে কাম কৰে তেন্তে এইটো আপোনাৰ বাবে আগন্তুক সময়ত ডাঙৰ সুযোগলৈ ৰূপান্তৰিত হ'ব পাৰে। সহকৰ্মীৰ সৈতে সহযোগিতাৰে কাম কৰিলে সফলতা সহজে আহিব। এই সপ্তাহত কিছুমান কুম্ভ ৰাশিৰ লোকৰ বাবে কৰ্মক্ষেত্ৰত পৰিৱৰ্তনৰ চিন্তা আহিব পাৰে। কেতিয়াবা নতুন চাকৰি, নতুন পদ বা নতুন দায়িত্বৰ বিষয়ে আলোচনা হ'ব পাৰে। যদি আপুনি নতুন সুযোগ বিচাৰি আছে তেন্তে এই সপ্তাহত নতুন যোগাযোগ আৰু বা প্ৰস্তাৱ আহিব পাৰে। কিন্তু খৰধৰ কৰি সিদ্ধান্ত নলোৱাটোৱে ভাল। ব্যৱসায় কৰা কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত কামৰ ব্যস্ততা বৃদ্ধি পাব পাৰে। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন ব্যৱসায়িক সুযোগ আহিব পাৰে। যদি আপুনি পৰিকল্পনা অনুসৰি আগবাঢ়ে আৰু ধৈৰ্য ধৰে তেন্তে ব্যৱসায়ত উন্নতি দেখা যাব পাৰে। কিন্তু এই সপ্তাহত কিছুমান গুপ্ত প্ৰতিদ্বন্দ্বীৰ পৰা অলপ সাৱধান থাকিব লাগিব। আপোনাৰ সফলতা দেখি কিছুমান মানুহে হিংসা অনুভৱ কৰিব পাৰে বা আপোনাৰ কামত বাধা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে।
সেয়ে নিজৰ পৰিকল্পনা সকলোকে নজনাটোৱে ভাল আৰু নিজৰ কামত মনোযোগ ৰাখক। যিসকল শিক্ষাৰ্থী বা নতুন কৰ্মজীৱন আৰম্ভ কৰাৰ কথা ভাবি আছে কুম্ভ ৰাশিৰ লোকসকলে, তেওঁলোকৰ বাবে এই সপ্তাহত অত্যন্ত গুৰুত্বপূৰ্ণ। অধিক অধ্যয়ন, অধিক প্ৰস্তুতি বা নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ দিলে আগন্তুক সময়ত সফলতাৰ পথ মুকলি হ'ব পাৰে। এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, ধৈৰ্য আৰু সঠিক সিদ্ধান্ত। কেতিয়াবা সফলতা অলপ দেৰিকৈ আহে, কিন্তু যদি আপুনি নিজৰ লক্ষ্যৰ ওপৰত বিশ্বাস ৰাখে আৰু পৰিশ্ৰম অব্যাহত ৰাখে, তেন্তে নিশ্চয় ভাল ফলাফল লাভ কৰিব পাৰিব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত কুম্ভ ৰাশিৰ কৰ্মজীৱনত পৰিশ্ৰম, ধৈৰ্য আৰু বুদ্ধিমত্তাৰ প্ৰয়োজন আছে। যদি আপুনি এই তিনিটা বিষয়ে মনত ৰাখি আগবাঢ়ে, তেন্তে এই সপ্তাহত আগন্তুক সময়ৰ সফলতাৰ ভিতৰত মজবুত কৰি তুলিব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত কুম্ভ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত কিছু মধ্যমীয়া অভিজ্ঞতা দেখা যাব পাৰে। কিছুমান মুহূৰ্ত অতি সুখদায়ক হ'ব পাৰে, আন কিছুমান সময়ত অলপ ভুল বুজাবুজি বা মান অভিমান দেখা দিব পাৰে। কিন্তু এই সপ্তাহত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে বিশ্বাস আৰু সঠিক যোগাযোগ। যিসকল কুম্ভ ৰাশিৰ লোকে ইতিমধ্যে প্ৰেমৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে এই সপ্তাহত সম্পৰ্কটো অধিক গভীৰ হ'ব পাৰে। সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব পাৰে। কিছুমান লোকৰ বাবে একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰাও কথা আলোচনা হ'ব পাৰে। কিন্তু সপ্তাহৰ মাজভাগত কিছুমান সৰু সৰু বিষয়ক লৈ ভুল বুজাবুজি দেখা দিব পাৰে। কেতিয়াবা সৰু কথাক লৈ ডাঙৰ হুলস্থুলৰ সৃষ্টি হ'ব পাৰে। যদি দুয়োফালে ধৈৰ্য নাথাকে, তেন্তে এই সময়ত শান্ত হৈ কথা কোৱাটো অত্যন্ত প্ৰয়োজন। যিসকল কুম্ভ ৰাশিৰ লোকে অবিবাহিত হৈ আছে আৰু নতুন প্ৰেম বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত নতুন কাৰোবাৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। এই চিনাকি বন্ধুৰ পৰা আৰম্ভ হৈ লাহে লাহে প্ৰেমলৈ ৰূপ ল'ব পাৰে, কিন্তু খৰধৰ কৰি কোনো সিদ্ধান্ত নোলোৱাটোৱে ভাল। বিবাহিত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত পৰিয়ালৰ দায়িত্ব অলপ বৃদ্ধি পাব পাৰে। ঘৰৰ কাম, পৰিয়ালৰ প্ৰয়োজন বা কিছুমান বিষয়ৰ ওপৰত ব্যস্ততা বৃদ্ধি পাব পাৰে। কিন্তু এই ব্যস্ততাৰ মাজতো সংগীৰ সৈতে সময় কটোৱাটো অত্যন্ত জৰুৰী। কেতিয়াবা বাহিৰৰ মানুহ বা আত্মীয়ৰ কথাত প্ৰভাৱিত হৈ সংগীৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে। সেয়ে এই সপ্তাহত তৃতীয় ব্যক্তিৰ কথা শুনি তৎক্ষণাত সিদ্ধান্ত নোলোৱাটোৱে ভাল। নিজৰ সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতিলে সমস্যাৰ সমাধান সহজ হ'ব। এই সপ্তাহত কিছুমান কুম্ভ ৰাশিৰ দম্পতীৰ বাবে একেলগে নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সম্ভাৱনা আছে। একেলগে ভ্ৰমণৰ পৰিকল্পনা কৰা, ঘৰৰ কিছুমান নতুন সিদ্ধান্ত লোৱা বা পৰিয়ালৰ ভৱিষ্যত বিষয়ক আলোচনা কৰা ইত্যাদি বিষয়ত সময় কটাব পাৰে। যিসকলে সম্পৰ্কৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ কিছুমানত সমস্যা চলি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত সেই সমস্যাবোৰৰ সমাধানৰ পথ মুকলি হ'ব পাৰে। যদি দুয়োফালৰ পৰা আন্তৰিক চেষ্টা থাকে, তেন্তে সেই সম্পৰ্কটো আগৰ তুলনাত অধিক মজবুত হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত কুম্ভ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত সুখ আৰু সামান্য চেলেঞ্জ দুয়োটাই থাকিব। কিন্তু যদি আপুনি ধৈৰ্য, বুজাবুজি আৰু আন্তৰিক অনুভূতিৰে সম্পৰ্কটো আগুৱাই লৈ যায়, তেন্তে এই সপ্তাহত আপোনাৰ সম্পৰ্ক অধিক মধুৰ আৰু স্থায়ী কৰি তুলিব পাৰে। এতিয়া আহিছোঁ স্বাস্থ্য আৰু গুপ্ত শত্ৰু। এই সপ্তাহত কুম্ভ ৰাশিৰ স্বাস্থ্যৰ সাধাৰণতে স্থিৰ থাকিব পাৰে, কিন্তু কিছুমান সৰু সৰু সমস্যাই অলপ অসুবিধা দিব পাৰে। বিশেষকৈ অতিৰিক্ত চিন্তা, কামৰ প্ৰেছাৰ, অনিয়মীয়া জীৱনশৈলীৰ বাবে শৰীৰত অলপ ক্লান্তি অনুভৱ কৰিব পাৰে। সেয়েহে এই সপ্তাহত যথেষ্ট পৰিমাণে ৰেষ্ট লোৱা আৰু নিয়মিত আহাৰ গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী। কিছুমান কুম্ভ ৰাশিৰ লোকৰ বাবে মূৰৰ বিষ, টোপনিৰ সমস্যা, পাচনতন্ত্ৰৰ সামান্য সমস্যা দেখা দিব পাৰে। এইবোৰ সাধাৰণ সমস্যা হ'লেও সময়মতে যদি যত্ন নলয়, তেতিয়াহ'লে ডাঙৰ সমস্যালৈ ৰূপান্তৰিত হ'ব পাৰে। সেয়ে পুষ্টিকৰ আহাৰ, পৰ্যাপ্ত পৰিমাণে পানী আৰু নিয়মিত ব্যায়াম কৰাটো ভাল। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতাৰ প্ৰয়োজন। কেতিয়াবা অতিৰিক্ত চিন্তা বা ভৱিষ্যতৰ বিষয়ে উদ্বেগ মন অস্থিৰ কৰি তুলিব পাৰে। কিন্তু ইতিবাচক চিন্তা, ধ্যান বা প্ৰাৰ্থনা কৰিলে মন শান্ত আৰু স্থিৰ থাকিব। এতিয়া ক'বলৈ গৈ আছোঁ গুপ্ত শত্ৰুৰ বিষয়ে। এই সপ্তাহত কিছুমান মানুহে আপোনাৰ সফলতা বা আগবঢ়া দেখি ভিতৰি হিংসা অনুভৱ কৰিব পাৰে। বাহিৰৰ পৰা বন্ধুৰ দৰে আচৰণ কৰিলেও ভিতৰি আপোনাৰ বিপক্ষে কথা ক'ব পাৰে। বিশেষকৈ কৰ্মক্ষেত্ৰ বা ব্যৱসায়ত নিজৰ পৰিকল্পনা
সকলোকে নজনাটোৱে ভাল। কিছুমান মানুহে সেই তথ্য ব্যৱহাৰ কৰি আপোনাৰ পথত বাধা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেয়ে এই সময়ত সচেতন আৰু সাৱধান হৈ থাকিব লাগিব। কিন্তু ভয় কৰিবলগীয়া একো নাই। যদি আপুনি নিজৰ কামত মনোযোগ ৰাখে আৰু শান্তভাৱে সকলো পৰিস্থিতি মিলাই লয়, তেন্তে সেই গুপ্ত শত্ৰুৰ কোনো বিশেষ ক্ষতি কৰিব নোৱাৰিব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত কুম্ভ ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সচেতনতা আৰু মানুহৰ চিনি পোৱাৰ ক্ষেত্ৰত ক্ষমতা অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। নিজৰ যত্ন লওক, ইতিবাচক চিন্তা কৰক আৰু নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ ৰাখক। এতিয়া আহিছোঁ এই সপ্তাহটোৰ ভিতৰত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। এই সপ্তাহত কুম্ভ ৰাশিৰ বাবে কিছুমান বিশেষ দিন আৰু সংখ্যা অত্যন্ত শুভ হ'ব পাৰে। যদি আপুনি এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰে, নতুন পৰিকল্পনা আৰম্ভ কৰে, তেন্তে সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। শুভ তাৰিখ এই সপ্তাহত 13 এপ্ৰিল, 16 এপ্ৰিল আৰু 18 এপ্ৰিল আপোনাৰ বাবে বিশেষ শুভ বুলি ধৰা হৈছে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা নতুন যোগাযোগ আৰম্ভ কৰাটো লাভজনক হ'ব পাৰে। শুভ সংখ্যা এই সপ্তাহত আপোনাৰ বাবে শুভ সংখ্যা হৈছে 4, 6 আৰু 8। এই সংখ্যাবোৰ কিছুমান ক্ষেত্ৰত আপোনাৰ বাবে ভাগ্যশালী হিচাপে প্ৰমাণিত হ'ব পাৰে। বিশেষকৈ গুৰুত্বপূৰ্ণ কাম বা সিদ্ধান্ত এই সংখ্যাৰ ওপৰত ইতিবাচক হ'ব পাৰে। শুভ ৰং এই সপ্তাহত নীলা, আকাশী আৰু বগা এই ৰংবোৰ আপোনাৰ বাবে শুভ বুলি ধৰা হৈছে। এই ৰংবোৰ আপোনাৰ মন শান্ত আৰু ইতিবাচক কৰি তুলিব পাৰে। সম্ভৱ হ'লে এই ৰঙৰ পোছাক বা কিছুমান বস্তু ব্যৱহাৰ কৰিব পাৰে। এতিয়া হৈছে প্ৰতিকাৰ। এই সপ্তাহত সৌভাগ্য বৃদ্ধি কৰিবলৈ কিছুমান সহজ প্ৰতিকাৰ কৰিব পাৰে। শনিবাৰে প্ৰথম প্ৰতিকাৰ, শনিবাৰে ভগৱান শনিদেৱক বা নিজৰ ইষ্ট দেৱতাক স্মৰণ কৰক। 2 নম্বৰ, গৰীব বা প্ৰয়োজনীয় মানুহক সহায় কৰক। 3 নম্বৰ, কলা তিল বা খাদ্য দান কৰাটো শুভ বুলি গণ্য কৰা হয়। 4 নম্বৰ, প্ৰতিদিনে ৰাতিপুৱা কিছু সময় ধ্যান বা প্ৰাৰ্থনা কৰিলে মন শান্ত আৰু শক্তিশালী থাকিব। এই সৰু সৰু প্ৰতিকাৰবোৰ নিয়মিতভাৱে কৰিলে কুম্ভ ৰাশিৰ জীৱনত ইতিবাচক শক্তি বৃদ্ধি পাব পাৰে আৰু আগন্তুক দিনবোৰ অধিক শুভ হৈ উঠিব। বন্ধু বান্ধৱীসকল, এয়া আছিল কুম্ভ ৰাশিৰ 12 পৰা 18 এপ্ৰিল 2026লৈ সাপ্তাহিক ৰাশিফল। এই সপ্তাহত যদি আপুনি ধৈৰ্য, বুদ্ধিমত্তা আৰু ইতিবাচক চিন্তা ৰাখে, তেন্তে বহু সুযোগ আপোনাৰ জীৱনত আহিব পাৰে। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই পথ দেখুৱায়, কিন্তু সফলতাৰ বাবে আপোনাৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেই আটাইতকৈ ডাঙৰ শক্তি। যদি আপুনি কুম্ভ ৰাশিৰ জাতক বা জাতিকা, তেন্তে এই সপ্তাহত নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ ৰাখক। অপ্ৰয়োজনীয় চিন্তা এৰি আগুৱাই যাওক। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে এই সপ্তাহত আপোনাৰ আগন্তুক দিনবোৰ অধিক উজ্জ্বল কৰি তুলিব পাৰে। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে, তেন্তে অৱশ্যেই লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি ৰাখক, যাতে আগলৈ আহিবলগীয়া সকলো ৰাশিফল আৰু জ্যোতিষ সংক্ৰান্ত ভিডিঅ' আপুনি সৰ্বপ্ৰথমে পাই যায়। আৰু কমেণ্টত লিখি জনাওক আপোনাৰ ৰাশি কি আৰু ক'ৰ পৰা এই ভিডিঅ'টো আপুনি চাই আছে। পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত নতুন ৰাশিফল আৰু নতুন তথ্যৰ সৈতে। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ভগৱানৰ আশীৰ্বাদ আপোনাৰ ওপৰত সদায় বৰ্ষি থাকক। ধন্যবাদ।